নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এই মুহূৰ্তত আহি পৰিছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলা, তোমালোক সকলোৱে নিশ্চয় গম পোৱা যে তোমালোকৰ যি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল বৰ্তমান সময়লৈকে দিয়া নাই। গতিকে কেতিয়াকৈ দিব পাৰে তাৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি জনাইছে 15 এপ্ৰিল তাৰিখে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোক যিসকলে চিন্তিত হৈ আছিলা যে ৰিজাল্ট কেতিয়াকৈ দিব পাৰে, গতিকে এপ্ৰিল মাহৰ ভিতৰতে তোমালোকৰ ৰিজাল্ট দিব বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি নলবাৰীত জনায়। এই মাহৰ শেষৰ ফালে গতিকে ছাত্ৰ ছাত্ৰীসকল, ৰিজাল্ট কিছুদিনৰ পাছতেই তোমালোকক ঘোষণা কৰিব। গতিকে তোমালোকে ৰেডি হৈ থাকা আৰু বৰ্তমান সময়ত তোমালোকে নেক্সট কি পঢ়িবা বা কি কৰিম বুলি ভাবিছা বা কেৰিয়াৰ নেক্সট অপশ্যন কি হয়, তোমালোকে যিটো ভাবিছা, যিটো চিন্তা কৰিছা, সেয়া ভালকৈ তোমালোকে বৰ্তমান সময়ত পৰিকল্পনা কৰা, যাতে ৰিজাল্ট দিয়াৰ পাছত তোমালোকে ভালকৈ স্বাধীনভাৱে বা তোমালোকে নিজৰ মনৰ ইচ্ছা বা ভৱিষ্যতে যিটো কৰিব বিচাৰিছে সেই কামটো তোমালোকে ভালকৈ কৰিব পাৰা। গতিকে মই ইমানখিনিয়ে ক'লোঁ। ভিডিঅ' ক্লিপটোত কি কৈছিলে তোমালোকে পুনৰ এবাৰ চাই লোৱা আৰু নিশ্চয় তোমালোকৰ যি মতামত সেয়া তলৰ কমেণ্ট বক্সত মতামত জনাবৰ কাৰণে নাপাহৰিবা। আৰু তোমালোকে নিশ্চয় আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'বা। আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰিবৰ কাৰণে ভিডিঅ' ডিছক্ৰিপশ্যন বক্স চেক কৰা, তাতে লিংক দেখিবৰ কাৰণে পাবা। গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় অসম। এই মাহৰ শেষৰ ফালে